নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ আৰু ভাদ মাহৰ 21 তাৰিখ দেওবাৰৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি সাবস্ক্ৰাইব নকৰে তেনেহলে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি সাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 সাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো সাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভৱমতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আজি আপুনি কেইদিনমান ধৰি চলি থকা অত্যধিক ব্যস্ততাৰ পৰা সকাহ পাবলৈ মনোৰঞ্জন আৰু বিশ্ৰামৰ মেজাজত থাকিব। আজিৰ দিনটোত আপোনাৰ যদি আগতে কিবা এটা আপুনি কাম কৰি আছিলে, সেই কামটোত যদি আপুনি ব্যস্ত হৈ আছিলে, আজিৰ দিনটোতো আপুনি অলপ সেই কামটোৰ প্ৰতি সকাহ পাব বুলি কৈছে। আপুনি অভিজ্ঞ আৰু দায়িত্বশীল লোকৰ সংগত থাকি বহুতো শিকিব পাৰিব। আজিৰ দিনটোত আপুনি জনা শুনা ব্যক্তিৰ পৰা বহুতো নজনা কথা শিকিব পাৰিব বুলি কৈছে। তেওঁলোকৰ লগত যদি আপুনি থাকে যিকোনো ধৰ্মীয় কাৰ্যকলাপো সম্ভৱ। আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় কাৰ্যকলাপত আপুনি অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে। শিক্ষাৰ্থীসকলৰ গুৰুত্ব তেওঁলোকৰ অধ্যয়নৰ ওপৰত থাকিব। আজিৰ দিনটোত শিক্ষাৰ্থীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব থাকিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আজি আপুনি এনে এজন ব্যক্তিক লগ পাব পাৰে যিয়ে আপোনাক এটা নতুন আশা দিব। আজিৰ দিনটোত আপুনি এনে এজন ব্যক্তিক লগ পাব পাৰে বুলি কৈছে যিজন ব্যক্তিয়ে আপোনাক নতুন কামৰ আশা দিব বুলি কৈছে। আজি আপোনাৰ সম্পূৰ্ণ মনোযোগ আপোনাৰ কাম আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত থাকিব। আজিৰ দিনটোত আপোনাৰ মনোযোগ আপোনাৰ কামৰ ক্ষেত্ৰত থাকিব বুলি কৈছে। পৰিয়ালৰ সদস্যসকলৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। এনে কৰা অৰ্থ অবিহনে আনৰ কামত হস্তক্ষেপ নকৰিব। আজিৰ দিনটোত আপুনি পৰিয়ালৰ সদস্যসকলৰ লগত যদি পৰামৰ্শ লৈ কাম যদি কৰে আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। ইয়াৰ ফলত সম্পৰ্ক তীক্ষ্ণ হ'ব আৰু আপুনিও ভুগিব। আপোনাৰ আজি সম্পৰ্ক তীক্ষ্ণ হ'ব বুলি কৈছে আৰু আপুনি ভুগিব। শিশু কেৰিয়াৰৰ সৈতে সম্পৰ্কিত যিকোনো কামত বাধা থাকিব। আজিৰ দিনটোত সন্তানক জীৱনক লৈ যদি কাম কৰিম বুলি ভাবিছে, চিন্তা যদি কৰি আছে, সেই কামত বাধা সৃষ্টি হ'ব পাৰে বুলি কৈছে সন্তানক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। ঘৰুৱা পৰিয়ালৰ সৈতে সম্পৰ্কিত আপুনি লোৱা যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। আজিৰ দিনটোত আপুনি ঘৰুৱা পৰিয়ালৰ মানুহৰ লগত সিদ্ধান্ত লয়, কামৰ সিদ্ধান্ত, আপোনাৰ লাভ হ'ব বুলি কৈছে। এজন আত্মীয় আগমনৰ লগে লগে পৰিয়ালটোক এক সুখী পৰিৱেশ থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ পৰিয়ালৰ মানুহৰ লগত আপোনাৰ আত্মীয় আগমন আহিব পাৰে বুলি কৈছে আৰু আপোনাৰ সুখী থাকিব। যিকোনো সমস্যাও সমাধান কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ যি সমস্যা হয় সেই সমস্যাটো আপুনি সমাধান কৰিব পাৰিব। গ্ৰহস্থিতি অতি অনুকূল। আজিৰ দিনটোত আপোনাৰ গ্ৰহস্থিতি ভাল বুলি কৈছে। যুৱকসকলে ধেমালিত সময় নষ্ট কৰাৰ সলনি তেওঁলোকৰ কেৰিয়াৰত গুৰুত্ব দিয়া উচিত। আজিৰ দিনটোত যুৱক যুৱতীসকলে এনেই অভাৱত সময় নষ্ট কৰিবলৈ কোৱা নাই। সেই সময়খিনি নিজৰ জীৱনলৈ চিন্তা কৰিবলৈ কৈছে। কিন্তু লগতে মনত ৰাখিব যে কেতিয়াবা অত্যধিক আত্মবিশ্বাসৰ বাবে কৰা কামবোৰো অৱনতি হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোত মনত ৰাখিবলৈ দিছে কিছুমান কাম যদি আপুনি কৰে আজিৰ দিনটোত সেই কামবোৰত আপুনি সফলতা নাপাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি।
যিকোনো লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে কাৰ্যকলাপবোৰত পুংখানুপুংখ নিৰীক্ষণ ৰখাটো প্ৰয়োজনীয়। আজিৰ দিনটোত আপুনি যদি নতুন লক্ষ্য প্ৰাপ্ত কৰিম বুলি যদি ভাবিছে, আপোনাৰ জীৱনটোলৈ আপোনাৰ সময় ভাল বুলি কৈছে। অলপ বুজাবুজিৰে সৈতে আপুনিও সফল হ'ব। বুজাবুজিৰ সৈতে যদি আপুনি কাম কৰে, আপুনি সফল হ'ব বুলি কৈছে। আপুনি ঘৰটোৰ সৈতে সম্পৰ্কিত দায়িত্ববোৰ অতি গুৰুত্ব সহকাৰে ল'ব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ দায়িত্ব আপুনি গুৰুত্ব সহকাৰে ল'ব পাৰিব বুলি কৈছে। আপোনাৰ সফলতাবোৰ আনক অত্যধিক বুজাই নিদিব, অন্যথা কোনোবাই আপোনাক ক্ষতি কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ কামৰ সফলতাবোৰ অন্য ব্যক্তিক আপোনাৰ কথাবিলাক ক'বলৈ কোৱা নাই, গোপনে ৰাখিবলৈ কৈছে, নহ'লে অন্য ব্যক্তিয়ে আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে। হঠাতে কিছুমান বয় হ'ব পাৰে, যাক পতন কৰা সম্ভৱ নহ'ব। এই সময়ত ধৈৰ্য ধৰা উচিত। আজিৰ দিনটোত আপোনাৰ হঠাতে টকা পইচা বয় হ'ব পাৰে বুলি কৈছে, আৰু আপোনাক ধৈৰ্য ধৰিবলৈ কৈছে, চিন্তা কৰি থাকিবলৈ কোৱা নাই। আজিৰ দিনটোত আপোনাক এইবাৰ আহিছোঁ আমি সিংহ ৰাখি পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিবলৈ আপুনি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ সুখ শান্তি বজাই ৰাখিবলৈ আপোনাক সিদ্ধান্ত চাই চিন্তি ল'বলৈ কৈছে, আৰু এই সিদ্ধান্তবোৰো যথেষ্ট ইতিবাচক হ'ব। এই সিদ্ধান্তবোৰ আপোনাৰ ভাল হ'ব বুলি কৈছে। কিছু সময়ৰ পৰা চলি থকা দুৰ্দশাত আজি কিছু উন্নতি হ'ব, আৰু আপুনি যথেষ্ট শক্তি অনুভৱ কৰিব। আপোনাৰ আজিৰ দিনটোত আপুনি যদি দুৰ্দশাত যদি কাম কৰিম বুলি ভাবি আছে, আপোনাৰ উন্নতি হ'ব বুলি কৈছে। আজি গোটেই দিনটো ব্যস্ত হৈ থাকিব, ইয়াৰ বাবে আপুনি ভাগৰুৱা আৰু খিংখিঙীয়া অনুভৱ কৰিব পাৰে। এই মুহূৰ্তত নিজৰ ওপৰত অত্যধিক দায়িত্ব নল'ব। আজি গোটেই দিনটো আপুনি কামত ব্যস্ত থাকিব পাৰে বুলি কৈছে, আৰু আপোনাৰ ভাগৰুৱা অনুভৱ হ'ব, আৰু আপোনাক খং কৰিবলৈ আজিৰ দিনটোত কোৱা নাই। ক্ষমতা অনুসৰি কামবোৰ পৰিচালনা কৰক। আপোনাৰ ক্ষমতা অনুসৰি আজি কামবোৰ কৰিবলৈ কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কন্যা ৰাখি যিকোনো ধাৰ লোৱা টকা ঘূৰাই পোৱাৰ পৰা সকাহ পাব। আপুনি যদি টকা ধাৰলৈ লৈছিলে অন্য ব্যক্তিৰ পৰা, আজি সেই টকা ঘূৰাই পাব বুলি কৈছে। বিত্তীয় পৰিস্থিতিটো কিছু উন্নতি হ'ব। আপোনাৰ বিত্তীয় পৰিস্থিতিত টকা পইচা হ'ব বুলি কৈছে। পাৰস্পৰিক অভিযোগ আঁতৰাবলৈ এইটো এটা অনুকূল সময়। আপোনাৰ সময় ভাল বুলি কৈছে। আজিৰ দিনটোত পাৰস্পৰিক অভিযোগ আঁতৰাবলৈ যুৱকসকলে যিকোনো চাকৰি সম্পৰ্কীয় সাক্ষাৎকাৰ আদিত সফলতা লাভ কৰিবলৈ যোগ হৈ উঠিছে। আজিৰ দিনটোত যুৱক যুৱতীসকলে চাকৰিৰ ক্ষেত্ৰত কাম কৰে সফলতা পাব বুলি কৈছে। ঘৰত সঠিক সম্পত্তি বজাই ৰাখিবলৈ জ্যেষ্ঠ সদস্যসকলক নিৰ্দেশনা ল'ব লাগিব। আজিৰ দিনটোত আপোনাৰ ঘৰখন ভালে ৰাখিবলৈ আপুনি ঘৰৰ জনা শুনা ব্যক্তিৰ পৰামৰ্শ মতে আপোনাক কাম কৰিবলৈ কৈছে, তেতিয়া আপুনি ভাল ফল পাব বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি তুলা ৰাখি ঘৰৰ বজাৰৰ অনুভৱ শক্তিশালী হ'ব, গতিকে চেষ্টা কৰি থাকক। এই সময়ত এজন ৰাজনীতিবিদ বা উচ্চ কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ বজাৰৰ অনুভৱ শক্তিশালী হ'ব বুলি কৈছে, আৰু আজিৰ দিনটোত আপোনাক ৰাজনীতিবিদ আৰু উচ্চ কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক অধিক মজবুত কৰিবলৈ কৈছে। ভাই ভনীৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। আজিৰ দিনটোত আপোনাৰ ভাই ভনীৰ মাজৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে। মাংগলিক অনুষ্ঠানৰ পৰিকল্পনাও কৰিব পাৰি। আজি আপোনাৰ ঘৰখনত মাংগলিক অনুষ্ঠান পাতিব পাৰে বুলি কৈছে। নিম্ন উপাৰ্জন আৰু উচ্চ বয়স পৰিস্থিতিও থাকিব। আজিৰ দিনটোত আপোনাৰ উপাৰ্জন উচ্চ বয়স পৰিস্থিতি থাকিব বুলি কৈছে। অপবয় কামত হোৱা বয় নিয়ন্ত্ৰণত ৰাখিব। আপোনাৰ যদি আজিৰ দিনটোত অদৰকাৰত যদি টকা পইচা খৰচ হয়, এনেই অভাৱত টকা পইচা খৰচ কৰিব কোৱা নাই, চাই চিন্তি টকা পইচা আপোনাক বয় কৰি খৰচ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাখি দিনটো আনন্দ আৰু আনন্দৰে ভৰি থাকিব। আজিৰ দিনটো আপোনাৰ হাঁহি ফূৰ্তি মাজেৰে পাৰ হ'ব বুলি কৈছে। আনকি আটাইতকৈ কঠিন কামটো আপোনাৰ বাবে স্বাভাৱিক যেন লাগিব। আজিৰ দিনটোত আপুনি যি কামটো কৰি আপোনাৰ বহুত টান পায়, বহুত আপোনাৰ কাৰণে টান কাম, সেই কামটো আজি কৰিলে আপোনাৰ কাৰণে সাধাৰণ কামৰ নিচিনা লাগিব বুলি কৈছে।
ইতিবাচক লোকৰ সৈতে মেল মিটিং কৰিলে আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। আজিৰ দিনটোত যদি আপুনি ইতিবাচক লোকৰ সৈতে মেল মিটিং যদি কৰে আপোনাৰ মনটো মানসিকভাৱে শক্তিশালী হ'ব বুলি কৈছে। পিছৰ পৰ্যায়ত আপোনাৰ মনটো বহুত ভাল লাগিব বুলি কৈছে যদি মেল মিটিং কৰে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ সপোন সঁচা হ'ব, এইটো সফলতা দিন হ'ব। মানে আজিৰ দিনটোত আপুনি যদি সপোন দেখে সেই সপোন আপোনাৰ দিঠক হ'ব বুলি কৈছে আৰু আপুনি ভবামতে সফলতা পাব বুলি কৈছে। সপোনত যদি কিবা দেখে আপুনি মানসিক আৰু শাৰীৰিকভাৱে কঠিন পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব। আজিৰ দিনটোত আপুনি মানসিক আৰু শাৰীৰিক পৰীক্ষা দিব পাৰিব বুলি কৈছে। পৰীক্ষা দিবলৈ প্ৰস্তুত হ'ব, আপুনি সফলতা প্ৰাপ্ত কৰিব। আজিৰ দিনটোত যদি আপুনি পৰীক্ষা দিবলৈ যায় পঢ়া শুনা শিক্ষাৰ্থীসকলে সফলতা পাব বুলি কৈছে। অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এইটো এটা অতি মনোৰম আৰু ৰোমাঞ্চকৰ সময়। মানে যিসকল শিক্ষাৰ্থী অধ্যয়ন কৰি আছে সেইসকলৰ বাবে আজি সময় ভাল বুলি কৈছে, ৰোমাঞ্চকৰ সময় বুলি কৈছে। আনৰ সৈতে অৰ্থহীন বিতৰ্কত লিপ্ত হোৱাৰ সলনি আপোনাৰ ব্যক্তিগত কাৰ্যৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ দিনটোত অন্য ব্যক্তিৰ লগত আপোনাক লিপ্ত হ'বলৈ কোৱা নাই, আপোনাৰ নিজৰ কাম কৰিবলৈ কৈছে। সেই সময়খিনি গুৰুত্ব দিবলৈ কৈছে। অতিথি চলাচলৰ বাবে কিছু সময় অপচয় হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ অতিথি চলাচলৰ বাবে কিছু সময় আপোনাৰ যাব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। এক দীৰ্ঘম্যাদী পৰিকল্পনা বিনিয়োগ কৰা তীব্ৰ আকাংক্ষা আজি পূৰণ কৰিব পাৰি। মানে আজিৰ দিনটোত আপুনি যদি দীৰ্ঘম্যাদী পৰিকল্পনা লৈ যদি বিনিয়োগ কৰিম বুলি চিন্তা কৰি আছে আজি আপোনাৰ ভবামতে পূৰণ কৰিব পাৰিব বুলি কৈছে। ব্যক্তিগত আৰু বিত্তীয় বিষয়ত আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে পৰামৰ্শ ল'ব। আজিৰ দিনটোত আপোনাৰ বিত্তীয় বিষয়ত ঘনিষ্ঠ বন্ধু পৰামৰ্শ ল'বলৈ কৈছে। আপোনাৰ বাবে সিদ্ধান্ত লোৱাটো সহজ হ'ব। আজিৰ দিনটোত যদি আপুনি সিদ্ধান্ত লয় আপোনাৰ বাবে সহজ হ'ব বুলি কৈছে। প্ৰিয়জনৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব। আজিৰ দিনটোত আপোনাৰ ভালপোৱা প্ৰেয়সীৰ লগত সম্পৰ্ক ভাল হ'ব বুলি কৈছে। কিছুমান মানুহৰ সৈতে বিৰোধী বস্তু উদ্ভৱ হ'ব। আজিৰ দিনটোত আপোনাৰ কিছুমান ব্যক্তিৰ লগত আপোনাৰ বিৰোধী বস্তু উদ্ভৱ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। দিনটো বেছিভাগ সময় ঘৰটো তত্বাৱধান আৰু নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত কৰা হ'ব। আজিৰ দিনটো বেছিভাগ সময় আপোনাৰ ঘৰৰ তত্বাৱধান আৰু নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত হ'ব বুলি কৈছে। সামাজিক কাৰ্যকলাপ আৰু সমমনস্ক লোকসকলৰ সৈতে এক উত্তম সময় অতিবাহিত হ'ব। আজিৰ দিনটোত আপোনাৰ সামাজিক কাৰ্যকলাপত সমমনস্ক লোকসকলৰ সৈতে আপোনাৰ সময় অতিবাহিত হ'ব বুলি কৈছে আৰু আপোনাৰ সাহস আৰু আত্মবিশ্বাসো থাকিব। আজিৰ দিনটোত আপোনাৰ সাহস থাকিব বুলি কৈছে আৰু বিশ্বাস থাকিব। শিশু এটা আচৰণৰ বাবে মনটো কিছু পৰিমাণে বিচলিত হ'ব। আজি আপোনাৰ সন্তানৰ বাবে মনটো কিছু সময় বিচলিত হ'ব পাৰে বুলি কৈছে, মানে মনটো বেয়া লাগিব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আজি আপুনি বিভিন্ন কাৰ্যকলাপত আগ্ৰহী হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি বিভিন্ন কাৰ্যকলাপত আগ্ৰহী হ'ব পাৰিব বুলি কৈছে। দিনটো এটা মনোৰম অভিজ্ঞতাৰে আৰম্ভ হ'ব। দিনটো আজি আপোনাৰ ভালে কুশলে আৰম্ভ হ'ব বুলি কৈছে। আপুনি নিজকে সংগঠিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব আৰু যথেষ্ট পৰিমাণে সফল হ'ব। আজিৰ দিনটোত আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে, আপুনি সফল হ'ব পাৰিব বুলি কৈছে। বিবাহযোগ্য লোকসকলেও এই সময়ত বিবাহ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত বিবাহযোগ্য লোকসকলে বিয়া প্ৰস্তাৱ পাব বুলি কৈছে। বিৰোধী ক্ষেত্ৰত সমস্যা বৃদ্ধি কৰিলে আপোনাৰ মানসিক আৰাম নাইকিয়া হ'ব পাৰে। আজিৰ দিনটোত যদি আপুনি বিৰোধী পক্ষত সমস্যা সৃষ্টি কৰে আপোনাৰ মানসিক আৰাম নাইকিয়া হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়।